হাজোৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ সংবাদমেল। হাজোত অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰৰ সংবাদমেল। অসম চৰকাৰে অনুষ্ঠিত কৰিবলগীয়া টেট পৰীক্ষাক আদৰণি প্ৰদেশ কংগ্ৰেছৰ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আজি অসমৰ এক গুৰুত্বপূৰ্ণ বিষয় লৈ সংবাদমেল পাতাৰ আমি সিদ্ধান্ত লৈছিলোঁ আৰু তাৰ বাবে আপোনালোকক আমন্ত্ৰণ জনাইছিলোঁ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি এই সংবাদমেলত অহাৰ বাবে সমূহ সাংবাদিক বন্ধুসকলক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসম চৰকাৰৰ শিক্ষা বিভাগে নতুনকৈ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে, তাক আমি আদৰণি জনাইছোঁ। আৰু সেই টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে ক'ত ক'ত টেট পৰীক্ষা অনুষ্ঠিত হ'ব, ক'ত ক'ত পৰীক্ষা কেন্দ্ৰ থাকিব, তাৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে বিভিন্ন জিলাৰ নাম ঘোষণা কৰিছে। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে এই টেট পৰীক্ষাৰ স্থানৰ পৰা সত্ৰনগৰী বৰপেটা জিলা, শিক্ষানগৰী বজালী জিলা, ধুবুৰী জিলা, গোৱালপাৰা জিলা, দক্ষিণ শালমাৰা মানকাছাৰ জিলা, হাইলাকান্দি জিলা আৰু কৰিমগঞ্জ জিলাত তেওঁলোকে বাদ দিছে। অৰ্থাৎ টেট পৰীক্ষা বৰপেটা জিলাত, বজালী জিলাত, ধুবুৰী জিলাত, গোৱালপাৰা জিলাত, দক্ষিণ শালমাৰা মানকাছাৰ জিলাত, হাইলাকান্দি জিলাত আৰু কৰিমগঞ্জ জিলাত টেট পৰীক্ষাৰ কেন্দ্ৰ নাথাকে। তাৰ টেট পৰীক্ষাৰ কাৰণে পৰীক্ষাৰ্থীসকলে বেলেগ জিলাত গৈ পৰীক্ষা দিব লাগিব। আৰু অসম চৰকাৰৰ শিক্ষা বিভাগৰ এই সিদ্ধান্তক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু এই সিদ্ধান্তক আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ, অসমৰ ৰাইজে কেতিয়াও মানি ল'ব নোৱাৰে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া অসমৰ প্ৰতিখন জিলাৰ, প্ৰতিখন অঞ্চলৰ, প্ৰতিখন গাঁৱৰ মাননীয় মুখ্যমন্ত্ৰী, মাননীয় মন্ত্ৰী। গতিকে এজন মুখ্যমন্ত্ৰীৰ অসমৰ প্ৰতিটো অঞ্চলৰ, প্ৰতিটো জিলাৰ প্ৰতি সমানে সমানে দায়িত্ব পালন কৰিব লাগে। মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াইও সমানে সমানে দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগে জিলা হিচাপে, অঞ্চল হিচাপে। কিন্তু টেট পৰীক্ষাত কেইখনমান জিলাত পৰীক্ষা কেন্দ্ৰ নপতাৰ যিটো সিদ্ধান্ত, এই সিদ্ধান্ত কিন্তু অসমৰ ৰাইজে আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে, কংগ্ৰেছৰ নেতা কৰ্মীসকলে আমি সহজে ল'ব পৰা নাই। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই ক্ষেত্ৰত কিমান হস্তক্ষেপ আছে বা তেখেতৰ লগত শিক্ষামন্ত্ৰী ডাঙৰীয়াই কিমান আলাপ আলোচনা কৰিছে, সেই কথাটো আমি নাজানো। আজি আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে অসম চৰকাৰক, অসমৰ শিক্ষা বিভাগক সকীয়াই দিব বিচাৰিছোঁ, যেতিয়ালৈকে বাদ পৰা জিলাকেইখনত পৰীক্ষা কেন্দ্ৰ তেওঁলোকে ঘোষণা নকৰে, তেতিয়ালৈকে কিন্তু আমাৰ এই দাবী আৰু আমাৰ এই আন্দোলন অব্যাহত থাকিব। পৰৱৰ্তী সময়খিনিত অসমৰ ৰাইজক লৈ, অসমৰ ছাত্ৰ ছাত্ৰীক লৈ, টেট পৰীক্ষাৰ্থীসকলক লগত লৈ অসম চৰকাৰৰ এনেকুৱা ভুল সিদ্ধান্তক, ভুল নীতিক আগন্তুক দিনত আমি গণতান্ত্ৰিকভাৱে আন্দোলনৰ জৰিয়তে তেওঁলোকক শুদ্ধ নীতিত পৰিণত কৰাৰ কাৰণে বাধ্য কৰাম। ক'ভিডৰ বাবে ক'ভিড-19ৰ SOP যদি বেছিকৈ উলংঘা কৰিছে, তেনেহ'লে বিজেপি দলে কৰিছে, বিজেপি চৰকাৰে কৰিছে। গতিকে ক'ভিড কেন্দ্ৰ কেনেকৈ হ'ব পাৰে? য'ত নলবাৰী জিলাত পৰীক্ষা পাতিব, ওচৰৰে বজালী জিলাখনৰ পাঠশালাত পৰীক্ষা পাতিব নোৱাৰে নেকি? গতিকে ক'ভিডৰ এইটো দোহাই তেওঁলোকে দিব নোৱাৰে। তেওঁলোকৰ এটা কুচক্ৰান্ত আছে আৰু এই কুচক্ৰান্ত নিশ্চিতভাৱে অসমৰ ৰাইজে বুজি পাইছে। কুচক্ৰান্তৰ ভিতৰত তেওঁলোকে, আপোনালোকে জানে, বিজেপিৰ প্ৰথম উদ্দেশ্যই হ'ল কেনেকৈ জাতি ধৰ্মৰ নামত তেওঁলোকে কথা ক'ব পাৰে, মানুহক ভাগ ভাগ কৰিব পাৰে, শংকৰ মাধৱদেৱ আজানৰ ফকীৰৰ এই দেশখনক কেনেকৈ তেওঁলোকে বিভাজিত কৰিব পাৰে, কেনেকৈ ভাতৃত্ববোধ নোহোৱা কৰিব পাৰে, তাৰ কাৰণে তেওঁলোকে সকলো কামবোৰ কৰে। বিজেপিয়ে সদায় যিখিনি মুখ্য কাম সেইবিলাকক বাদ দি তেওঁলোকে বেলেগ বেলেগ কামবিলাকত কেনেকৈ গুৰুত্ব দিব পাৰে, তাৰ কাৰণে তেওঁলোক অগ্ৰসৰ হয়। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিসমূহ কাম আগত কৰিব লাগে, শিক্ষা বিভাগক যি সময়ত প্ৰায়ৰিটি দিব লাগে, সপ্তাহে তেওঁলোকে কেবিনেট পাতিছে, অথচ শিক্ষা বিভাগত এনেকুৱা এটা হঠকাৰী সিদ্ধান্ত শিক্ষা বিভাগে লৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া কিন্তু নিমাত হৈ আছে।
গতিকে আমি ভাবোঁ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই আলোচনা কৰি এইবোৰ কৰিছে। তথাপি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাইছোঁ, জানিও নবুজাৰ ভাওধাৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি সোনকালে ইয়াক শুদ্ধ পথত গতি কৰাব লাগে। চাওক, আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলে কেতিয়াও প্ৰাথমিকভাৱে ধৰ্মৰ নামত জাতিৰ নামত কথাবোৰ আমাৰ মনলৈ নাহে। চৰকাৰে কি ভাবি কৰিছে, কি উদ্দেশ্যৰে কৰিছে, নিশ্চিতভাৱে অসমৰ ৰাইজে বুজি পাইছে। আমি শিক্ষা বিভাগৰ লগত ধৰ্ম জাতিবোৰ আনিব নিবিচাৰোঁ। চৰকাৰৰ ভিতৰত কি আছে অসমৰ ৰাইজে স্পষ্টভাৱে বুজিছে। কেৱল চৰকাৰক অনুৰোধ জনাইছোঁ যে শিক্ষা বিভাগৰ লগত, শিক্ষাৰ লগত ছাত্ৰ ছাত্ৰীসকলৰ লগত যাতে তেওঁলোকে ৰাজনীতি নকৰে। ছাত্ৰ ছাত্ৰীৰ মূৰৰ ওপৰত ৰাজনীতি কৰি তেওঁলোকে যাতে ক্ষমতা দখলৰ কাৰণে কোনো কুচকাউচ নকৰে আৰু ক্ষমতা দখলৰ কাৰণে যাতে কেতিয়াও অপচেষ্টা নকৰে। ছাত্ৰ ছাত্ৰীসকলক লৈ, শিক্ষাক লৈ বিজেপিয়ে বা মুখ্যমন্ত্ৰী ডাঙৰীয়া বা শিক্ষামন্ত্ৰী ডাঙৰীয়াই যেতিয়া ধৰ্মৰ নামত, জাতিৰ নামত এনেকুৱাভাৱে ৰাজনীতি কৰিব, এই ৰাজনীতি কিন্তু তেওঁলোকে কেতিয়াও সফল হ'ব নোৱাৰে। আৰু আহি থকা দিনত শিক্ষাৰ ক্ষেত্ৰখনত কোনো ধৰ্ম জাতিৰ নামত ৰাজনীতিৰ আচুৰ আমি পৰিব নিদিওঁ। তাৰ কাৰণে যি পৰ্যায়লৈ যাব লাগে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সেই পৰ্যায়ত গৈ চৰকাৰৰ লগত আৰু চৰকাৰক জবাবদিহি কৰিব। মুখ্যমন্ত্ৰীৰ পদত শপত লোৱাৰ পিছৰ পৰাই ঘোষণা কৰিছিল ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত অসমক এখন প্ৰতিষ্ঠিত ৰাজ্য কৰিব। আৰু সেই 5খন ৰাজ্যৰ এখন ৰাজ্য অসম হ'বলৈ হ'লে শিক্ষাৰ ক্ষেত্ৰখনত আগুৱাই যাব লাগিব, ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰখনত আমি গুৰুত্ব দিব লাগিব। আৰু শিক্ষাৰ বিভিন্ন পৰীক্ষা নীতি হওক বা পাঠ্যপুথিৰ নীতি হওক বা বিভিন্ন অধ্যয়নৰ নীতিতেই হওক, এই চৰকাৰখনে ৰাজনীতিৰ ঊৰ্ধত থাকিব লাগিব। কিন্তু আজি এই চৰকাৰখনে, বিজেপি দলে শিক্ষা বিভাগক লৈ ৰাজনীতি কৰিছে। শিক্ষা বিভাগক লৈ তেওঁলোকে গুৰুত্বপূৰ্ণভাৱে একেলগে বহি তেওঁলোকে চিৰিয়াছভাৱে কোনো ইস্যু তেওঁলোকে লোৱা নাই, যি ইচ্ছা তাকেই কৰিছে। কিছুদিন আগতে আপোনালোকে জানে যে যেতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰিব নে নকৰিব, এই কৰিব কোনোবাই কয় নকৰিব, এনেকৈ কৈ ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ ভাৰাক্ৰান্ত কৰি তুলিছিল, শিক্ষাৰ জগতখনক কেনেকৈ তেওঁলোকে কলুষিত কৰিছিল। গতিকে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাম, আপুনি অসমৰ মুখ্যমন্ত্ৰী, সকলো অঞ্চলৰ মুখ্যমন্ত্ৰী, আপুনি ছাত্ৰ ছাত্ৰীসকলৰ যদি ভৱিষ্যত উজ্জ্বল বিচাৰে তেনেহ'লে যিকেইটা জিলাত পৰীক্ষা কেন্দ্ৰ আপোনালোকে পাতিব খোজা নাই, অতি সোনকালে সেই জিলাকেইখনত পৰীক্ষা কেন্দ্ৰ অনুষ্ঠিত কৰিব বুলি আপোনালোকে ৰাজহুৱা কৰিব লাগে। আৰু অতি সোনকালে শিক্ষা বিভাগৰ মন্ত্ৰী ডাঙৰীয়াই এনেকুৱা হঠকাৰী কি সিদ্ধান্ত ল'লে তাৰ ওপৰত বিহিত ব্যৱস্থা কৰিব লাগে। এইকেইদিন আমি দেখি আহিছোঁ যে বিভিন্ন কেবিনেট মাননীয় মন্ত্ৰীসকলে তেওঁলোকে এনেকুৱা কিছুমান সিদ্ধান্ত লয়, ভুল সিদ্ধান্ত লয়, আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই ভুল সিদ্ধান্তবোৰক শুদ্ধ কৰি দিয়ে। গতিকে আমি আশাবাদী যে ক'ৰবাত না ক'ৰবাত ৰণোজ পেগু ডাঙৰীয়াই, মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰীক কিবা শুদ্ধ কৰাৰ কাৰণে এনেকুৱা ভুল সিদ্ধান্ত লৈছে নেকি, যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ মুখ্যমন্ত্ৰীত্ব প্ৰভাৱ ঘটাই, বিস্তাৰ ঘটাই এই সিদ্ধান্তক আকৌ শুদ্ধ এটা সিদ্ধান্ত কৰিব বুলি কিন্তু আমি ভাবি আছোঁ আৰু আমি আশাবাদী। কেনেদৰে আগবাঢ়িব আপোনালোকে? প্ৰথম কথা হৈছে কেইটামান সমষ্টিত উপ নিৰ্বাচন হৈছে, তাত হ'বলগীয়া আমাৰ নাই। কিন্তু কেইটামান সমষ্টিত বিজেপিৰ বাহুবলী নীতিৰ কাৰণে, বিজেপিৰ আগ্ৰাসী নীতিৰ কাৰণে, বিজেপিৰ গণতন্ত্ৰক হত্যা কৰা নীতিৰ কাৰণে কেইটামান সমষ্টিত নিৰ্বাচন হৈছে। ভৱানীপুৰ বিধানসভা সমষ্টি, থাওৰা বিধানসভা সমষ্টি, মৰিয়নি বিধানসভা সমষ্টি। এই সমষ্টিকেইটাত আমি নিৰ্বাচন হোৱাৰ পক্ষত নাছিলোঁ। যি সময়ত COVID-19ৰ কাৰণে অৰ্থনৈতিক অৱস্থা জুৰুলা হৈ গৈছে, যি সময়ত মানুহে জীৱন নিৰ্বাহ কৰাৰ কাৰণে, জীয়াই থকাৰ কাৰণে কষ্ট কৰি থাকিব লগা হৈছে, যি সময়ত ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থা বাংলাদেশতকৈ তলত গুচি গৈছে, ঠিক তেনেকুৱা এটা সময়ত বিজেপিৰ কাৰণে, বিজেপি চৰকাৰৰ কাৰণে কোটি কোটি টকা খৰচ কৰি কেইটামান সমষ্টিত উপ নিৰ্বাচন কৰিবলৈ তেওঁলোকে বাধ্য কৰাইছে। গতিকে এইটো আমাৰ আক্ষেপ আছে, দুখ আছে, আৰু এইটো আমি বিজেপিক গৰিহণা জনাইছোঁ, বিজেপি চৰকাৰক গৰিহণা জনাইছোঁ। যিহেতু নিৰ্বাচন হ'ব, ভাৰতীয় জাতীয় কংগ্ৰেছ দলে উপ নিৰ্বাচন হ'ব লগা গোটেইকেইটা সমষ্টিত ইতিমধ্যে কমিটি গঠন কৰি
দলীয় কৰ্মকৰ্তাসকলৰ লগতে স্থানীয় সন্মানীয় ৰাইজৰ লগত বিভিন্ন দল সংগঠনৰ লগত আলোচনা অব্যাহত ৰাখিছে আৰু খুব সোনকালে এইটো মাহৰ শেষ সপ্তাহৰ ভিতৰত আমাৰ দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ এখন বৈঠক হ'ব আৰু সেই বৈঠকত আহি থকা উপনিৰ্বাচনত আমাৰ দলৰ ৰণনীতি কি হ'ব, আমাৰ দলৰ প্ৰাৰ্থী কোন হ'ব, কেনেকৈ আমি নিৰ্বাচনত নামিম, এই গোটেই কথাখিনি স্পষ্ট হ'ব আৰু আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক আমি জনাম। আৰু এটা কথা স্পষ্ট, আহি থকা সময়খিনিত উপনিৰ্বাচনত বিজেপিক উপযুক্ত শিক্ষা দিয়াৰ কাৰণে অসমৰ ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছো, সহযোগ বিচাৰিছো আৰু উপনিৰ্বাচন হ'ব লগা সমষ্টিকেইটাৰ পৰা ৰাইজৰ প্ৰতি আহ্বান জনাম যে যি সময়ত কেন্দ্ৰীয় চৰকাৰে, কেন্দ্ৰীয় মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ এটা এটা সম্পদ বিক্ৰী কৰি পুঁজিপতিক সন্তুষ্ট কৰিব বিচাৰিছে, যি সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 100 দিনৰ কাৰ্যকালৰ কাৰণে তেওঁলোকে কেক কাটি আনন্দ উল্লাস কৰিছে, অথচ 5 বছৰ 100 দিনৰ হিচাপ তেওঁলোকে চৰকাৰ গোটেই ৰাজ্যবাসীক দিব বিচৰা নাই। যোৱা 5 বছৰ 100 দিনত এই বিজেপি দলে, বিজেপি চৰকাৰে অসমৰ ৰাইজক যিমান প্ৰতিশ্ৰুতি দিছিল, যোৱা সময়ছোৱাত তেওঁলোকে সেইখিনি পালন কৰিব পৰা নাই। অথচ যোৱা সময়ছোৱাত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰৰ দিনৰ কুকাৰ্যখিনি এই নতুন চৰকাৰে এটা এটাকে ওলাই আহিছে। অৰ্থাৎ এই চৰকাৰৰ কিছুমান কাম কাজত স্পষ্ট হৈ গৈছে যে আগৰ 5 বছৰত বিজেপি দলে অসমত বিভিন্ন ধৰণৰ সিন্ডিকেট কৰিছিল, বিভিন্ন কথা দি তেওঁলোকে কথাবোৰ ৰাখিব পৰা নাই। তেনেকুৱা এটা সময়ত এই উপনিৰ্বাচনত অসমৰ ৰাইজৰ পৰা আমি আশা কৰিছো আৰু অসমৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছো, আহি থকা দিনত কথা দি কথা ৰাখিব নোৱাৰা, প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰা এই বিজেপি দলক, বিজেপি চৰকাৰক এহেকা দিব আৰু উপনিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীক জয়যুক্ত কৰি আহি থকা দিনত অসমৰ মাটিত বিজেপিয়ে যাতে আৰু পুনৰবাৰ ক্ষমতা দখল কৰিব নোৱাৰে তাৰ কাৰণে এটা ইংগিত দিব আৰু সকলো অসমবাসীক, সকলো ভাৰতবাসীক এটা ভাল শুভবাৰ্তা দিব। দখলত থকা এটা সমষ্টি মৰিয়নিটো আমাৰ যুগে যুগে আমাৰ লগত আছে, গতিকে সেইসমূহ তাতে যিসকল ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই হওক বা সুশান্ত বৰগোহাঁই ডাঙৰীয়াই হওক, তেওঁলোকে কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছে। আজি তেওঁলোকে ইণ্ডিপেণ্ডেণ্টত জিকিব নোৱাৰে নহয়। আমি চেলেঞ্জ কৰিছো, যদি সুশান্ত বৰগোহাঁই নিজকে ইমান হিৰো বুলি ভাবে, ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই যদি নিজকে হিৰো বুলি ভাবে, বিজেপিৰ প্ৰতীকত নহয়, তেওঁলোকে নিৰ্দলীয়ভাৱে খেলি দেখুৱাই দিয়ক যে তেওঁলোকক ভাল পায়, কংগ্ৰেছৰ কাৰণে তেওঁলোকে জিকা নাই। কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ কাৰণে তেওঁলোকে থাওৰা আৰু মৰিয়নিত জিকিছিল। গতিকে স্পষ্টভাৱে থাওৰা সমষ্টিৰ সন্মানীয় ৰাইজসকল আৰু মৰিয়নি সমষ্টিৰ সন্মানীয় ৰাইজসকলে আগতেও কংগ্ৰেছ দলৰ লগত আছিল, কংগ্ৰেছৰ আশীৰ্বাদ দিছে। উপনিৰ্বাচনতো আমি আশাবাদী কংগ্ৰেছ দলৰ লগত থাকিব, কংগ্ৰেছ দলক আশীৰ্বাদ দিব। ৰূপজ্যোতি কুৰ্মীয়ে কৈছে যে চানি লিয়নি আহিলেও ৰূপজ্যোতি কুৰ্মীক পৰাস্ত কৰিব নোৱাৰে, এইবাৰ কি হ'ব? ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই, আমি অসমীয়া হিচাপে অসমীয়া জাতিৰ যিটো সভ্যতা, কৃষ্টি, সংস্কৃতি, আমি যেনেকৈ জ্যেষ্ঠক সন্মান জনাওঁ, কনিষ্ঠক মৰম কৰোঁ, কোনটো স্থান কাল পাত্ৰ চাই আমি কথাবোৰ ক'ব লাগে, কাৰ লগত কি কথা পাতিব লাগে, বন্ধুৰ লগত যি কথা পাতিব লাগে, পিতৃ মাতৃৰ লগত সেই কথা পাতিব নোৱাৰি, আমি সেইবিলাক জানো। গতিকে অসমীয়া কৃষ্টি সংস্কৃতিৰ প্ৰতি জ্ঞান নথকা ৰূপজ্যোতি কৰ্মীৰ সকলো কথাৰ প্ৰশ্নৰ উত্তৰ আমি নিদিওঁ। আমি আশা কৰোঁ ৰূপজ্যোতি কৰ্মী অসমীয়া কৃষ্টি সংস্কৃতি সভ্যতাৰ ওপৰত অলপ অধ্যয়ন কৰক। মহাজোঁট থাকিব নে নাই? মহাজোঁট ইতিমধ্যে আপোনালোকে দেখিছে যে আমি মহাজোঁটৰ পৰা ইউডিএফ দলক বাদ দিয়াৰ কাৰণে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কৰ্ণধাৰ সমিতিয়ে, নীতি নিৰ্ধাৰণ সমিতিয়ে প্ৰস্তাৱ আমি কেন্দ্ৰলৈ প্ৰেৰণ কৰিছো। অৰ্থাৎ ইউডিএফৰ লগত এতিয়া আমি মহাজোঁটত নাই। গতিকে আহি থকা দিনত মহাজোঁটত বাকী দলখিনিৰ লগত যিটো কণ্ডিশ্যন লৈ আমি মহাজোঁট কৰিছিলো, এতিয়াও কণ্ডিশ্যন অব্যাহত হৈছে। হাগ্ৰামা মহিলাৰীয়ে নিজৰ ব্যৰ্থতা দাখিবলৈ আৰু বিজেপি দলেও সৰু সৰু দলবোৰ যে তেওঁলোকে খাই পেলায়, যেনেকৈ সাগৰত বা নদীত ডাঙৰ মাছবোৰক, সৰু মাছবোৰ তেওঁলোকে যে ভক্ষণ কৰে, বিজেপি দলৰ সৰু দলবোৰক তেওঁলোকে ভক্ষণ কৰে। গতিকে এই বিজেপিৰ ভক্ষণ নীতিত, বিজেপি দলৰ ভক্ষণ নীতিত হাগ্ৰামা কিন্তু এতিয়া পৰি গৈছে আৰু অতি সোনকালে হাগ্ৰামাকো ভক্ষণ কৰিব বুলি আমি বিভিন্ন সূত্ৰৰ পৰা গম পাইছো। গতিকে বিজেপি ভক্ষণ কৰাৰ পিছতো বিজেপি হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলক ভক্ষণ কৰাৰ পিছতো তেওঁলোকক আমি বিচাৰি নাপাওঁ। তেওঁলোকে বিজেপিৰ পাকস্থলীৰ মাজত থাকিব, যেনেকৈ গণশক্তি আছে আৰু সৰু সৰু দলবোৰ আছে। গতিকে মহাজোঁটৰ সিদ্ধান্ত আগন্তুক দিনত যিকেইটা দল বিজেপি বিৰোধী নীতিত বিশ্বাসী, যিকেইটা দল ধৰ্ম নিৰপেক্ষ নীতিত বিশ্বাসী, যিকেইটা দলৰ মাজত
বিজেপি বিৰোধী আৰু বিৰোধী দলত থকাৰ কাৰণে সংবিধানে আমাক যিটো কৈছে, সংবিধান মতে আমাক যি ধৰণে কাম কৰিবলৈ সংবিধানে নীতি আদৰ্শ দিছে, অসমৰ ৰাইজে আমাক বিৰোধী দলত থকাৰ কাৰণে যিটো ৰায় দিছে, অসমৰ ৰাইজৰ ৰায়ক সন্মান জনাই বিজেপিৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰতি সৰব ভূমিকা পালন কৰিব পৰা সকলো দলৰ লগতে আমি একেলগে কাম কৰাৰ পোষকতা কৰোঁ আৰু কংগ্ৰেছ দল তাৰ পক্ষপাতিত্ব। ৰাইজক অখিল গগৈ ডাঙৰীয়াই এইপিনে কৈ আছে যে কংগ্ৰেছৰ নাওটো ডুবু আকৌ তেওঁ দৌৰি আছে ডুবু নাওখনত উঠিবলৈ। গতিকে কোনো এজন সুস্থ মানুহে ডুবন্ত নাওটোত উঠিব নোখোজে। অৰ্থাৎ কংগ্ৰেছ দলৰ নাওখন সঠিক ৰূপতে গতি কৰি আছে। কেতিয়াবা আমাৰ নাৱৰ যাত্ৰী হিচাপে যেতিয়া অখিল গগৈক আমি ল'ব নিবিচাৰোঁ বা তেওঁৰ মনত যেতিয়া সন্দেহ হয় যে কংগ্ৰেছৰ নাওখনত আমাক ল'বনে নাই, তেতিয়া লোকক দেখাবলৈ তেওঁ কয় এইটো ডুবন্ত নাও। কিন্তু মনে প্ৰাণে কংগ্ৰেছৰ নাওখনত উঠিবলৈ সদায় তেওঁ চেষ্টা কৰি আছে। আমাৰো লোৱাৰ আপত্তি নাই। আমি বিচাৰিছোঁ যে কংগ্ৰেছ দলত থাকিবলৈ হ'লে আমি আজি ক্ষমতাত নাই, এইটো সঁচা, কিন্তু আমি আমাৰ নীতি আদৰ্শটো আমি বিসৰ্জন দিব নোৱাৰোঁ। কংগ্ৰেছ দলৰ লগত একেলগে কাম কৰিবলৈ হ'লে অখিল গগৈৰ গাত বিশেষ কিছু চৰিত্ৰ লাগিব আৰু সেই বিশেষ চৰিত্ৰৰ গুণসমূহ যেতিয়া নাথাকে তেতিয়া কোনেও আমাৰ লগত মিত্ৰতাত থাকিব নোৱাৰে। গতিকে অখিল গগৈ ডাঙৰীয়াৰ গাত যেতিয়া আমি বিশেষ চৰিত্ৰসমূহ দেখা পাম, নিশ্চিতভাৱে অখিল গগৈ আমাৰ পিছত দৌৰিব নালাগে, আমি তেওঁক আদৰি আনি একেলগে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিম।